পৰিণত হৈছে। হয় কি ক'ব? হয়, আজিৰ ডেটত আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক মুকলিভাৱে আমি ক'ব বিচাৰিছো যে তেখেতৰ যি মিত্ৰজোঁটৰ পাৰ্টি কংগ্ৰেছ দলৰ ইতিমধ্যে আমি বকুল পঞ্চায়তত দেখা পাইছো যে এক বিশাল ডাঙৰ তেখেতলোকৰ এক কাৰ্যালয় আছে। গতিকে নিৰ্বাচন লৈ আৰু 15টা দিনহে ইতিমধ্যে বাকী আছে। গতিকে আমি দেখিবলৈ পাইছো আজিৰ তাৰিখত এই যিবিলাক আমাৰ ডাঙৰ কাৰ্যালয় আছে ভোট বাংলালৈ পৰিণত হৈছে। তেখেতলোকৰ দলীয় কৰ্মী ইতিমধ্যে আমি দেখাই পোৱা নাই। যিহেতু এই বকুল গাঁও পঞ্চায়তৰ এই কাৰ্যালয়ত আমি ওচৰতে দেখিছো যে আমাৰ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ শেষেই হৈছে। গতিকে আমি আজিৰ তাৰিখতো তেখেতলোকৰ দলৰ কৰ্মী বা আমি আজিৰ ডেটত দেখি পোৱা নাই। মানুহ নাহে নেকি এই কাৰ্যত? আমিতো দেখা পোৱা নাই। আমি এইটো বাটে দিয়ে ৰাতিপুৱা যাওঁ আহো, গতিকে দিনে ৰাতিয়ে আমাৰ এইটো ৰাস্তা দিয়ে পাৰ কৰো। গতিকে আমি আজিৰ তাৰিখত আমি দেখি পোৱা নাই। কি মৰিশালীলৈ পৰিণত হৈছে? হয়, নিশ্চয় আমি মুকলিভাৱে ক'ব বিচাৰিছো মৰিশালীলৈ পৰিণত হৈছে আৰু বেলেগ ইয়াত কাৰ্যসূচী ল'বৰ কাৰণে তেখেতলোকক অনুৰোধ জনাইছো। বেলেগ কাৰ্যালয়লৈ ইয়াত বনাব লাগে, কৰিব লাগে বুলি আমি তেখেতলোকক মুকলিভাৱে জনাব বিচাৰিছো। কংগ্ৰেছ চৰকাৰ নেতাবিলাকে গিজগিজাই আছিলে আজিৰ তাৰিখত কংগ্ৰেছ ভৱনৰ কোনো মৰিশালীলৈ পৰিণত হয় আৰু তেখেত ডাঙৰ ডাঙৰ তলা দেখিবলৈ পোৱা তলা দেখিবলৈ পোৱা গৈছে।